মোৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত ভাৰতীয় সংসদ বা ইণ্ডিয়ান পাৰ্লিমেণ্ট এই সম্পৰ্কে কেইটিমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰি লৈছো। এই প্ৰশ্নসমূহ আপোনালোক যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনাৰ ইণ্ডিয়ান পলিটিখনত আহে আৰু এই প্ৰশ্নসমূহ আজি যিসকল বন্ধু বান্ধৱীয়ে ডিৰেক্টৰ অফ হেল্থ সাৰ্ভিসৰ পৰীক্ষা 2022 নতুবা আসাম ডিৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশন 2022 গ্ৰেড 3 আৰু 4 ৰ বাবে প্ৰিপাৰেচন চলাই আছে আপোনালোকৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, নিশ্চয়কৈ ইয়াৰ পৰা উপকৃত হ'ব। আহকচোন বাৰু আমি প্ৰশ্ন উত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্ন দিয়া আছে, লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? হু ওয়াজ দ্য ফাৰ্ষ্ট স্পিকাৰ অফ লোকসভা? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে জি.ভি. মাভালাঙ্কাৰ। আৰু তেখেতক ফাদাৰ অফ লোকসভা বুলিও জনা যায়। ইয়াতে আন কেইটামান ইনফৰমেশ্যন দিয়া আছে। এ আয়েংগাৰ তেখেতে দ্বিতীয়গৰাকী অধ্যক্ষ আছিল। চৰ্দাৰ হুকুম সিং তৃতীয় থাৰ্ড স্পিকাৰ অফ লোকসভা। নীলম সঞ্জীৱ ৰেড্ডী তেখেতে চতুৰ্থগৰাকী লোকসভাৰ অধ্যক্ষ আছিল। নীলম সঞ্জীৱ ৰেড্ডী এখেতে পৰৱৰ্তী সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰিছিল। গতিকে লোকসভাৰ প্ৰথম অধ্যক্ষগৰাকীৰ নাম আমি গম পালো, জি.ভি. মাভালাঙ্কাৰ। তেখেতে 1952 চনৰ পৰা 1956 চন 1952 পৰা 1956 লৈকে তেখেতে অধ্যক্ষৰ পদ অলংকৃত কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, লোকসভাৰ সদস্যসকলক কিমান বছৰৰ বাবে নিৰ্বাচিত কৰা হয়? লোকসভাৰ সদস্যসকলক 5 বছৰৰ বাবে জনসাধাৰণৰ প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? শুদ্ধ উত্তৰটি হৈছে 25 বছৰ। বিধানসভাৰ যি নিৰ্বাচন হয় তাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স হৈছে 25 বছৰ। ৰাজ্যসভাৰ আসনৰ কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ নিম্নতম বয়স 30 বছৰ। ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি, প্ৰেসিডেন্ট আৰু ভাইস প্ৰেসিডেন্টৰ যি ইলেকশ্যন হয় তাত নিৰ্বাচনৰ বাবে ন্যূনতম বয়স হৈছে 35 ইয়াৰ্স। গতিকে আমি বহুত কেইটা কথা একেটা প্ৰশ্নতে আমি গম পালো। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো। কোন চনত ভাৰতত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটি হৈছে 1952 চন 1952। পৰৱৰ্তী প্ৰশ্ন, চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ সংসদৰ ক'ত উত্থাপন কৰিব পাৰি? where do you can raise no confidence motion against the government? আৰু উত্তৰটি হৈছে লোকসভা। আমি অনাস্থা প্ৰস্তাৱটো কেৱল লোকসভাতে উত্থাপন কৰিব পাৰি। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো লোকসভাৰ অধিৱেশন নহয়? লোকসভাৰ বাজেট অধিৱেশনটা হয় সামাৰ মনসুন সেশন হয় আৰু উইন্টাৰ সেশন হয়। কেৱল মাত্ৰ লোকসভাত সামাৰ সেশন বুলি কোনো ধৰণৰ কি নাথাকে, সেশন নাথাকে। গতিকে শুদ্ধ উত্তৰটি হ'ব সামাৰ সেশন। পৰৱৰ্তী প্ৰশ্ন, লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰিব পাৰে? শুদ্ধ উত্তৰটি হৈছে 2জন। আৰু এই লোকসকল এংলো ইণ্ডিয়ান বা ভাৰতীয় কমিউনিটিৰ হ'ব লাগে। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 8, লোকসভালৈ অসমৰ কিমানজন সাংসদ নিৰ্বাচিত হয়? আৰু এই শুদ্ধ উত্তৰটি হৈছে 14জন। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কোন ৰাজ্যৰ পৰা লোকসভালৈ সৰ্বাধিক 80জন সাংসদ নিৰ্বাচিত হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ পৰা লোকসভালৈ 80জন সদস্য নিৰ্বাচিত হয়। পৰৱৰ্তী প্ৰশ্ন, ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা হৈছে 250। লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা হৈছে 545 আৰু ইয়াৰে 2জন ভাৰতৰ ৰাষ্ট্ৰপতি মনোনীত কৰে আৰু 543 জন সদস্যক জনসাধাৰণৰ প্ৰত্যক্ষ ভোটৰ জৰিয়তে নিৰ্বাচিত কৰে। পৰৱৰ্তী প্ৰশ্ন, সংসদৰ দ্বিতীয় অধিৱেশনত কোনে সভাপতিত্ব কৰে? হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট সেশন অফ ইণ্ডিয়ান পাৰ্লিমেণ্ট? শুদ্ধ উত্তৰটি হ'ব লোকসভাৰ অধ্যক্ষ বা স্পিকাৰ অফ দ্য লোকসভা। দ্য স্পিকাৰ অফ দ্য লোকসভা প্ৰিচাইডছ অভাৰ দ্য জইণ্ট সেশন অফ দ্য ইণ্ডিয়ান পাৰ্লিমেণ্ট। কুৱেশ্যন নম্বৰ 12, ৰাজ্যসভাৰ সাংসদসকলক কিমান বছৰৰ বাবে নিৰ্বাচিত কৰা হয়? শুদ্ধ উত্তৰটি হৈছে ৰাজ্যসভাৰ সাংসদসকলক 6 বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয়। কুৱেশ্যন নম্বৰ 13, কোনো এটা বিধেয়ক বিত্তীয় বিধেয়ক হয় নে নহয় সেয়া কোনে নিৰ্ধাৰণ কৰে? Who decides whether a bill is money bill or not? The answer is
স্পিকাৰ অফ দ্য লোকসভা লোকসভাৰ অধ্যক্ষই কোনো এটা বিত্তীয় বিধেয়ক হয় নে নহয় হেয়া নিৰ্ধাৰণ কৰে কোৱেশ্চন নম্বৰ 14 ৰাজ্যসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতি কিমানজন সদস্য মনোনীত কৰিব পাৰে হাউ মেনি মেম্বাৰ্স ক্যান বি নমিনেটেড বাই দ্য প্ৰেসিডেন্ট টু দ্য ৰাজ্যসভা আৰু শুদ্ধ উত্তৰ হৈছে 12 জন আমি ইতিমধ্যে গমে পাইছো যে ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা হৈছে 250 ইয়াৰে 238 গৰাকী সদস্যক ভোটৰ দ্বাৰা নিৰ্বাচিত কৰা হয় বাকি যিখিনি আমাৰ সদস্য থাকে 12 জন এই 12 জনক ৰাষ্ট্ৰপতি বিভিন্ন দিশৰ অগ্ৰণী ব্যক্তি যেনেকৈ ক্ৰীড়া উদ্যোগ সাহিত্য কলা এনে বিভিন্ন দিশৰ পৰা তেওঁলোকক বাছনি কৰি লয় কোৱেশ্চন নম্বৰ 15 সংসদৰ দুটা অধিৱেশনৰ মাজত কিমান দিনতকৈ বেছি ব্যৱধান থাকিব নালাগে what should be the maximum duration of two sessions of Indian Parliament etu samahatke beshi hob na lage there should not be gap of more than 6 months between the two sessions of Indian Parliament question number 16 লোকসভাৰ অধিৱেশন চলিবলৈ মুঠ সদস্যৰ কিমান শতাংশ সদস্য উপস্থিত থাকিব লাগিব 1/10 ভাগৰ 1 অংশ সদস্য সদনত উপস্থিত থাকিলেহে লোকসভাৰ অধিৱেশন চলিব পাৰে আৰু এই যেটো 1/10 বা 1 ভাগৰ 10 ভাগৰ 1 ভাগ কোৱা হয় কুৰাম question number 17 ৰাজ্যসভাৰ কিমান সদস্য প্ৰতি 2 বছৰৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰে শুদ্ধ উত্তৰ হৈছে 1/3 3 ভাগৰ 1 অংশ সদস্য প্ৰতি 2 বছৰৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰে পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সংসদৰ উচ্চ সদন বুলিলে নিম্নলিখিত কোনটো বুজায় আমি প্ৰথমতে জানিলা ভাৰতীয় সংসদ বুলিলে কি বুজায় ভাৰতীয় সংসদ বুলিলে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু ভাৰতৰ সংসদ বুলি ক'লে লোকসভা ৰাজ্যসভা আৰু ভাৰতৰ ৰাষ্ট্ৰপতিক বুজায় এতিয়া এই লোকসভা কোৱা হয় নিম্ন সদন বা লোয়াৰ হাউস অফ দ্য ইণ্ডিয়ান পাৰ্লিমেন্ট বা হাউস অফ দ্য পিপল বুলি জনা যায় আৰু ৰাজ্যসভা কোৱা হয় আপাৰ হাউস উচ্চ সদন বা কাউন্সিল অফ ষ্টেটস বুলি জনা যায় গতিকে আমাৰ প্ৰশ্ন হৈছিল যে ভাৰতৰ সংসদৰ উচ্চ সদন বুলি কাক জনা যায় তেন্তে উত্তৰ হ'ব ৰাজ্যসভা আৰু যদি কোৱা হয় নিম্ন সদন তেন্তে হ'ব লোকসভা আৰু লগত আন এটা কথা কৈ থাও যে লোকসভা হৈছে ৰাজ্যসভাতকৈ বেছি শক্তিশালী পৰৱৰ্তী প্ৰশ্ন লোকসভাৰ দ্বাৰা গৃহীত বিত্তীয় বিধেয়ক এটা অনুমোদন নজনাকৈ ৰাজ্যসভাই সৰ্বোচ্চ কিমান দিন ৰাখিব পাৰে লোকসভাৰ দ্বাৰা গৃহীত বিত্তীয় বিধেয়ক যদি অন্য বিধেয়ক তেন্তে বেলেগ কথা হ'ব বিত্তীয় বিধেয়ক এটা অনুমোদন নজনাকৈ ৰাজ্যসভাই সৰ্বোচ্চ 14 দিন হে ৰাখিব পাৰে আৰু সাধাৰণ বিধেয়কৰ ক্ষেত্ৰত এই সীমা 6 মাহ 6 মাহলৈকে সাধাৰণ বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যসভাই সময় পায় তেওঁলোকৰ অনুমোদন জনাৰ ক্ষেত্ৰত question number 20 ৰাজ্যসভাৰ অধিৱেশনত কোনে সভাপতিত্ব কৰে উত্তৰ হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি কিয়নো the vice president of India is the ex officio chairman of the Lok Sabha লোকসভাৰ অধ্যক্ষই যিদৰে লোকসভাৰ কাৰ্যকাল পৰিচালনা কৰে কাৰ্যকলাপ একেদৰে ৰাজ্যসভাৰ অধিৱেশনত ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে সকলো কামৰ চোৱাচিতা কৰে এইকেইটা আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আপোনালোকে ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে কমেন্টত জনাব আৰু আজিৰ এই 20টা প্ৰশ্নত আপোনালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিছে আপোনালোকে কমেন্টযোগে জনালে নথৈ হ'ম আৰু আপোনালোকৰ এটা অনুৰোধ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে তেন্তে এই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন পাব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ